ঐ গজা তই দেখোন খিৰিকীখনৰ পৰা কিমান ধুনীয়া বতাহ আহি আছে সি আকৌ খিৰিকীখনতে একেবাৰে চপিনৰ পৰা আবুছে ঐ অলগদ্ধ তোৰ বাপেৰে দিব নেকি সেই কাৰেণ্টৰ বিল খোপা কিমান আহে মাহত তই জান ৰিচাৰ্জ ভৰাবলৈ ইমান খোপা লাগে এইপিনে কাৰেণ্টৰ বিল দি আৰু তহঁতৰ মাৰো আছে টিভি চিৰিয়েলৰ টিভি পইচা ভৰাই দিবলৈ ক'ত পাম মই আঁতৰি দিয়া বুলি কৈছো নহয় নহ'লে একেবাৰে চুলি কোচা ধুই পেলাই বাহিৰ উলিয়াই দিম অলপমান আঁতৰি দিয়ে বতাহ চতাহ আহিবলৈ দে মেছেজ আহি গ'ল তহঁতৰ যে সেই মৰ্ণিং ক্লাছ হ'ব মেছেজটো আহি গ'ল বুজিছ তহঁতে কালিৰ পৰা 7টাতে যাব লাগিব স্কুল ভালেই হ'ল ঠাণ্ডা গৈ পেলাই আহিবি পিছে এটা বেয়াও কৰিলে ঘৰত আৰু আহি পেলাই ফেনখন চলাই থাকিবি নহয় কিবা কৰি লাইটৰ বিলটো মেনেজ কৰি আছিলোঁ এতিয়া তয়ো যদি সেই সোনকালে স্কুলৰ পৰা আহিব লাগিলে হয় হৈছে আৰু দে যা খুবিকে যা চৰকাৰে তোক শুব লৈয়ে দিছে উঠিছেনে নাই 7টা বাজি গ'ল এতিয়া তোৰ 7:30 বজাত স্কুল নহয় জানো গৈ নাপালে তোক একেবাৰে মাষ্টৰে পিটিব ধৰি পেলাই উঠিছেনে নাই যা গাটো ধুই পেলাই গোঁসাই ঘৰত সেৱা কৰিবি ভাত কিন্তু খাই যাবি দেই মাৰে ভাত বনাইছে ৰাতিপুৱাই মই ৰিক্সা চলালো কি হ'ল কিবা কৈ যদি মই ল'ৰাটোক মেট্ৰিকৰ দেওনাখন পাছ কৰাব পাৰো আৰু মোৰ জীৱনটো জিন্দাবাদ পিন্টু তই উঠিবলৈ হোৱা নাই না তাৰ বোলে আজি স্কুল সেই 7:30 বজাৰ পৰা এতিয়া 6 বাজিলি কেতিয়া উঠিবি উঠিছনে নাই তুমি মই আৰু নোৱাৰিছো তুমিয়ে উঠাই থাকা এতিয়া 7:30 বাজিবহি কেতিয়া স্কুল যাবহি লগৰবোৰে সেই ৰেডি হৈ পেলাই স্কুল যাবলৈ ধৰিছে মই ভাত পানী বনাই ৰেডি হৈছো খাই লবি সোনকালে মৰ্নিং ক্লাছ এতিয়া পুৰা ৰাতিপুৱা সোনকালে উঠি পেলাই স্কুললৈ যাবি আহি একো খেলা ধূলা নাই ভাত খাবি অকণমান শুই যাবি অকণমান শুলেহে গাটো ভাল লাগিব নহ'লে এনেকুৱাই টোপনিয়াই থাকিবি স্কুললৈ গৈও মৰ্নিং ক্লাছটো দিবলৈ ইমান ৰাতিপুৱা কোনোবা স্কুললৈ যায় না পিন্ধু আমাক চাগে পেনকুলা স্কুল পালেগৈ সি অকণমান বেছিও দেখাইছে একেলগে যাব পাৰি সিহে আগত যায় আগত বহিব এনেকুৱা দেখা নহয় ইমান সোনকালে আহিব নোৱাৰি পুৱা 5:30টাতে উঠিছো উঠি পেলাই ভাত পানী খাই গা পা ধুই পেলাই আহি তথাপিও দেৰিয়ে হ'লহি ইমান আৰু সোনকালে স্কুল দিব লাগে নে মিছামিছিকৈ আমাকহে কষ্ট দি মাৰিলে মই হ'লে আজি ক্লাছে কৰিব নোৱাৰিম কিজানি যিহে টোপনি ধৰিছে নহয় ক্লাছৰুমতে গৈ পেলাই সেই টোপনি মাৰি থাকো নেকি গোটেই কেইজনে মোক এৰি পেলাই তহঁতে ইমান জোৰ চাইকেল চলাই আহিছে নহয় পিছে ইমান জোৰত আহিব লগা হৈছে মই পেনকুলা দেখোন পিছতহে আমাৰ ইমানো যোৱা নাছিল কিবা কৰি আছে মইতো ভাবিছিলো সি যায় চাগে ক্লাছৰুমতে টোপনিয়াই আছে পেনকুলা দেৰিয়ে হৈছে আমি তই যোৱা বুলি ভাবিছিলো ইমান দেৰিলৈ তই যোৱা নাই যে আজিতো আমি ভাবিছিলো তই 6টা মানত যাই পেলাই বহি আছ তাত ময়ো গৈ পাম তহঁতেও গৈ পাবি এনে লেবেলটো দেখাই নহয় ইথে গুচি আহিছে গোটেই কেইজন দিম নহয় আজি মছলাটো লিষ্টু আনিছো কোনো কিনি দিও অকলে খাম আজি হাল্লা চাল্লা একো নাই কথা আজি চাগে ছাৰহঁতে আহিব
এবাৰ মাতি চাও ৰ ঐ পেন খোলা ঐ পেন খোলা ঐ ইয়াতে টোপনি আছ যে তই দেখোন একেবাৰে স্কুল আগতে আহ আগৰ বেঞ্চিতে বহ আমাক বহিব নিদিয় একেবাৰে দৌৰি দৌৰি আহ স্কুললৈ আজি যে ইয়াতে টোপনিয়া থাকিলি তহঁতে আহিলি মই একো তহঁতক ইমান দেৰি ৰৈ আছো সেই দেখি ইয়াতে টোপনিয়া ধৰিছিলে বল ভিতৰলৈ যাওঁগে চাহ আহিব আৰু কিন্তু চাহ আহিছে মইতো আজি অংক চাহ নাহে যেনে পাইছো ইমান সোনকালে ৰাতিপুৱাই পুৱাই এনে চাহ অকণমান এলেহুৱা তাতে আৰু ইমান সোনকালে দিছে আজি নাহে চাহ খাটাং চাহ আহিলে অফিচতে বহি আছে বল বল ভিতৰলৈ যা আহিবই আৰু মই কি মোৰ জানো টোপনিয়ে ধৰিছে তই চাহ আহিলে মোক উঠাই দিবি দে মই অকণমান শুই লওঁ দে ই দেখো সঁচাকে টোপনি গ'ল মই পিংকুলা পিন্টু এই গজা টোপনি গ'ল হেই পেনকুলা ইপিনে চা ঐ পেনকুলা গজা চা পিছত বহি পেলাই কি মস্তি হৈছে টোপনিয়াই আছে হি হৈছে আৰু চাই দেখিলে ঐ তাক উঠাই দে চাই দেখিলে গৰু পিটন দিব Good morning, student. Sit down. আজি তোমালোকৰ কেনেকুৱা লাগিছে মৰ্নিং ক্লাছ দিলে নহয় এইটো কোন খুইছে ন এইটো কোন খুইছ ঐ গজা চাৰ পিনে চা চাহ খোৱা নাই বুলি ক তই ধৰা পৰিলি নহলে এনেকুৱাকো কুবাব নহয় তোক আজি চাহ খোৱা নাই তলত পেঞ্চিল এডাল পৰিছিলে এইটোকে উঠাই আছিলো চাহ আজি নতুন শিকা মানে আজি নতুন নেলাগে দে আজি নতুন ক্লাছ হৈছে নহয় মৰ্নিং ক্লাছ সোনকালে এটা কাম কৰিছো তহঁতক যে মই কালি চাইন্সৰ নোটখিনি দিছিলো সেইখিনি পঢ়চোন অকণমান মই কিবা অকণমান লিখিব লগা আছে সেইখিনি লিখিলেও তহঁতৰ মুখাস্ত কৰি ল তহঁতে কিন্তু নুশুবি দে গজা তোৰ কিন্তু মই চাই লৈছো দেই এইবাৰ খোলা চাবি তো চাই আকৌ আজি কি পঢ়িব দিয়ে এনে টোপনি ধৰিছে আৰু আজি মুখাস্ত কৰিবলৈ দিলে ঐ পেন খোলা তই হলে মুখাস্ত কৰ মই হলে নোৱাৰো দে মোৰ টোপনিহে ধৰিছে পাই ঐ নেকি মই হলে নপঢ়ো দে তই পঢ় ইমান ৰাতিপুৱা উঠিছো নহয় টোপনিটো এতিয়া ভঙাই নাই ভালকৈ অলপমান টোপনি মাৰি ল'ব পাৰিলে গাটো ভাল লাগিলে হয় ইমান যে বেয়া লাগিছে নহয় তই পঢ়ি থাক মই টোপনিয়াও দে চাবি চাই মাতিলে মোক মাতি দিবি তই তহঁতে পঢ়িছ নে মই কিন্তু চাই আছো দেই নপঢ়িলে তহঁতক দিম আৰু কালিয়ে দিছিলো তহঁতক নোটছখিনি মুখাস্ত কৰিবলৈ আজি কিন্তু মই মুখাস্ত ল'লে তহঁতে নহ'লে কিন্তু চাবি একো মই কিন্তু এলা দিছে নহয় বাহিৰত একেবাৰে থিয় কৰাই এনেকুৱা গৰমৰ কোবান নহয় ইমান সোনকালে আৰু স্কুল দিয়ে নে মৰ্নিং ক্লাছ সোপা দিয়ে এতিয়া দিগদাৰহে হৈছে টোপনিয়ে লাগি থকা হৈছে এইখিনি সময়ত আগতে বিচনাত পুৰা মই গভীৰ নিদ্ৰাত আছিলো এবাৰ টোপনিয়ে মাৰি লওঁ ইহঁতেতো পঢ়িয়ে থাকিব মোৰ ফালে নেচাব পঢ়ি থাক দে তহঁতে মই কিন্তু চাই আছো দেই মোৰ তল কৰিলে মই চায়ে থাকিম কৈছো যেতিয়া এতিয়া বিন্দাছ অকণমান শুই লওঁ ৰাতিপুৱা মৰ্নিং ক্লাছ দিছিলে নহয় এতিয়া চাই নিজে টোপনি আছে পেন খোলা তই থাক ময়ো টোপনি মাৰো ইমান টোপনি লাগিছে ইমান সোনকালে উঠিছো আজি পিন্টু গজা সকলোৱে দেখোন টোপনি মাৰিলে মইহে অকল আছো ইমান টোপনি লাগিছে মোৰ শুগে অলপমান শুই ল'লে গা চাবিলাক ভাল লাগিব ইহঁতকেইটা টোপনি মাৰিছে মাৰক দিয়া বেচাহঁতে ৰাতিপুৱা উঠি আহিছে ময়ো অকণমান ভালকৈ টোপনি মাৰি লওঁ কোৰ কঁকালখন পৰিলো কোনোৱে দেখা নাই আৰু ভাগ্য ভাল কোনেও নিদেখিলে ইহঁতো সকলোৱে শুয়ে আছে ইহঁতক মাতি পেলাই উঠাই দিওঁ ল'ৰাহঁত উঠিছ নে গোটেই সোপা টোপনি মাৰিছে তহঁতে কি বুলি ভাবিছ মই শুই থকা বুলি ভাবিছ নি লিখি আছিলো তহঁতক চাই আছিলো নহয় তলৰ পৰা চচমা উঠিছ নে তহঁতে দিওঁ তহঁতক গজা তোক কিমান কব লাগে ৰাতি নুশুলি নেকি চুৰ কৰিবলৈ গৈছিলি
ৱা স্কুলত আহি শুব লাগিছে কিমান জগালো ৰ তাক পানী মাৰি দিওঁ ৰ ঐ ল'ৰাহঁত তাক পানী ঢালি উঠাই দেচোন ডিউটি কৰিবলৈ গৈছিলে ইয়াত আহি শুব লাগিছে সি ঐ উঠিছনে চাই পৰিলে নেকি ভালে হৈছে দে আমাক মৰ্নিং ক্লাছ দি শুবলৈ ইমান কষ্ট দিছে নিজে পৰিলে ভালে হ'ল ঐ গজা তোক কিমান বাৰ উঠাব চাৰে আহি পেলাই এতিয়া সঁচাকে মাৰিব তোক উঠাই উঠ গজা তোৰ লগত শান্তি নোপাইছো কালি তোৰ লগতে নবহো টোপনিয়ে মাৰিব নিদিয়ে তয়ো ঐ ল'ৰাহঁত বেল মাৰিলে নহয় এতিয়া তহঁতৰ নেক্সট ক্লাছত ময়ে আহি আছো ভালকৈ থাকিবি দেই আৰু খোলা চাবিচোন তহঁতক টোপনি মাৰিলে এইবাৰ মই সেই এচাৰি দুডালমান লৈ আনো ৰ তহঁতৰ বাবে চাৰে নিজে টোপনিয়াই আৰু আমাক ক'বলৈ আহিছে তেতিয়াহ'লে বন্ধু বান্ধৱীসকল ভিডিঅ'টো কেনে লাগিল আপোনালোকে জনাবলৈ নাপাহৰিব দেই আৰু কৰ পৰা চাই আছে জনাই দিবচোন কমেণ্ট বক্সত আৰু আপোনালোকৰ মৰ্নিং ক্লাছ দিছেনে নাই সেইটোকো জনাব দেই লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব